ইভা প্ৰথমতে আমি উল্লেখ কৰিছো চাওক যে আৰক্ষী বিভাগটো যে বৰ্তমান সময়ত এই যি সাধাৰণ জনতা তেওঁলোকক যে নিৰাপত্তা দিয়াত যে ব্যৰ্থ হৈছে আৰু বিশেষকৈ নগাঁও আৰক্ষীয়ে যে এতিয়া শূন্যত গদা ঘূৰোৱাৰ লেখীয়া কাম কৰিছে সেই কথাই কিন্তু প্ৰতিফলিত হৈছে চাওক যে আৰক্ষীৰ বৰমূৰীয়াসকলে ঢিঙত যিটো ঘটনা সংঘটিত হৈছে স্পেচুৰৰ যি গেঙৰ সন্ত্ৰাস সেই সন্ত্ৰাস ইতিমধ্যে সকলোৱে গমেই পাইছে যে সেই যিটো সন্ত্ৰাস গেঙৰ 4গৰাকীকৈ ব্যক্তিক এই যিটো গেঙৰ 4গৰাকীকৈ সদস্যক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁলোকে বাহ লৈছে তেওঁলোকে কালি কৈছে যে এই যি চাৰিজন সদস্য তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু চাওক আৰক্ষীক চেলেঞ্জ কৰি পুনৰ আকৌ অনুৰূপ ঘটনা সংঘটিত হৈছে এয়াই নেকি অসম আৰক্ষী আৰু অসম আৰক্ষীয়ে তেওঁলোকে যি গেঙৰ 4 সদস্যক গ্ৰেপ্তাৰ কৰি বাহ লৈছে তাৰ পিছত কেনেদৰে সংঘটিত হ'বলৈ পালে সাধাৰণ জনতাই কিন্তু অসম আৰক্ষীক এতিয়া প্ৰশ্ন কৰিব আৰু এই যে আৰক্ষী প্ৰশাসন নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ ওপৰত কিন্তু সাধাৰণ জনতাৰ বৰ্তমান সময়ত আস্থা হেৰাইছে কাৰণ চাওক আৰক্ষী পেট্ৰলিঙৰ ব্যৱস্থা আছে তাৰ পিছতো এতিয়া জনতাই ৰাজপথত নিশা পহৰা দিবলগীয়া হৈছে কাৰণ চাওক নিজৰ মাতৃগৰাকীক আৰু নিজৰ যি পৰিয়ালৰ কুটুম আছে তেওঁলোকক সুৰক্ষা দিবৰ বাবে এতিয়া ঘৰৰ পুৰুষসকলে নিশা তেওঁলোকে পহৰা দিয়াৰ ব্যৱস্থা কৰিছে অতিকৈ লাজৰ বিষয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই যিটো ঘটনা সমগ্ৰ ঘটনা স্পৰ্শকাতৰ বুলি কৈছে কিন্তু আৰক্ষীৰ যিসকল বৰমূৰীয়া আছে তেওঁলোকে কিন্তু গা এৰা দি চলিব বিচাৰিছে আৰু তেওঁলোকে কৈছে কালি আইজিপি গৰাকী ঢিঙত উপস্থিত হৈছিলে আৰু তেওঁ যেনে ধৰণে ৰাইজে আশা কৰিছিলে তেওঁৰ পৰা এটা সুফল পাব তেওঁ এই সমগ্ৰ ঘটনাটো গুৰুত্ব সহকাৰে ল'ব কিন্তু তেওঁৰ যি যেনে ধৰণৰ তেওঁ মন্তব্য আগবঢ়ালে আওপকীয়াকৈ এই সমগ্ৰ ঘটনা যে তেওঁ নস্বাত কৰিছে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে একমাত্ৰ নাৰী সমাজক ৰক্ষা কৰাৰ কাৰণে ঢিঙৰ ৰাইজ একত্ৰিত হৈ ৰাজপথ অৱৰোধ কৰিবলগীয়া হৈছে তাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিষয়টো স্পৰ্শকাতৰ বুলি কৈছে কিন্তু আৰক্ষীৰ যিসকল বৰমূৰীয়া বৰ্তমান ঢিঙত উপস্থিত হৈ তেওঁলোকে যেনে ধৰণৰ মন্তব্য আগবঢ়াইছে সেয়া কিন্তু সহজভাৱে ল'ব পৰা নাই ঢিঙৰ ৰাইজে আৰু এই যিটো ঘটনা সংঘটিত হ'ল নগাঁও আৰক্ষীক অসম আৰক্ষীক চেলেঞ্জ কৰি যিটো অনুৰূপ ঘটনা সংঘটিত কৰিলে সঁচাকৈ কিন্তু অসম আৰক্ষীৰ বাবে ইয়াতকৈ আৰু লজ্জাজনক বিষয় একোৱে হ'ব নোৱাৰে নিশ্চয় প্ৰাঞ্জল সমগ্ৰ বিষয়টো লজ্জাজনক অসম আৰক্ষীৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ বাবে শেহতীয়াকৈ স্থানীয় যুৱকসকলে নিজে পহৰা ব্যৱস্থা কৰিবলগীয়া হৈছে প্ৰাঞ্জল আন এটা খবৰ যেটো জানিব পৰা গৈছে কালি পহৰাত অৱস্থাত স্থানীয় যুৱকসকলে দুজন ব্যক্তিক কৰায়ত্ব কৰাৰ কথা কৈছে তেওঁলোক সমগ্ৰ এই স্প্ৰে গেঙৰ সৈতে জড়িত হয় নে নহয় কিবা তথ্য সমুখলৈ আহিছে নে তেওঁলোকৰ পৰা যিসমূহ সামগ্ৰী উদ্ধাৰ হৈছে বা ড্ৰাগ সৰবৰাহৰ লগত জড়িত বুলি কোৱা হৈছে তেওঁলোকক এই সমগ্ৰ বিষয়টোৰ লগত তেওঁলোকৰ সম্পৰ্ক আছে নে নাই ইভা চাওক আৰক্ষীয়ে পেট্ৰলিং দিছে কিন্তু আৰক্ষীয়ে কৰিব নোৱাৰা কাম ৰাইজে কৰিছে ৰাইজে যেতিয়া যুৱকসকলে ৰাজপথলৈ ওলাই আহিছে নিজৰ মাতৃগৰাকীক নিজৰ পত্নীগৰাকীক আৰু নিজৰ যি আত্মীয় কুটুম তেওঁলোকক ৰক্ষাৰ বাবে তেওঁলোকৰ স্বাৰ্থত নাৰী সমাজৰ স্বাৰ্থত যেতিয়া ৰাজপথলৈ ওলাই আহিছে তেতিয়া কিন্তু ৰাইজৰ দ্বাৰা সম্ভৱ হৈছে আৰক্ষীৰ দ্বাৰা কিন্তু সম্ভৱ হৈ নুঠিল নিশা যেতিয়া ৰাইজে পহৰা দিয়ে তেতিয়া সেই সময়তে দুজন ব্যক্তিৰ ওপৰত সন্দেহ উপজাত ৰাইজে কৰায়ত্ব কৰি ঢিং আৰক্ষীক সমজাই দিছে আৰু এই যি দুজন ব্যক্তি তেওঁলোকৰ হাতত কিছু সামগ্ৰী উদ্ধাৰ হৈছে যি নেকি তেওঁলোকে ৰাইজে সন্দেহ কৰিছে যে স্প্ৰে গেঙৰে তেওঁলোক সদস্য হ'ব পাৰে সন্দেহ কৰিছে ৰাইজে বৰ্তমান সময়ত যেহেতু আৰক্ষীয়ে তদন্ত চলাইছে তেওঁলোক স্প্ৰে গেঙৰে সদস্য নে আন তেওঁলোক কি কাৰণে নিশা তেওঁলোকে ৰাজপথত ঘূৰি ফুৰিছিলে সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব আমি নিশ্চিত নহয় তেওঁলোক যে প্ৰকৃততে চুৰ বা স্প্ৰে গেঙৰে সদস্য কিন্তু এই যিটো সমগ্ৰ ঘটনা সংঘটিত হৈছে সঁচাকৈ কিন্তু লাজৰ বিষয় ইভা নিশ্চয় প্ৰাঞ্জল আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আমি ইমান দুৰ্ভোগ মানে আই মাতৃসকলক ইমান দুৰ্ভগীয়া কৰি ৰাখিব নোৱাৰোঁ আমি ডেকাবোৰ ওলাই আহিছোঁ যদি কিবা কাৰণে আমি সকীয়াই দিছোঁ চিধা গেঙক সকীয়াই দিছোঁ যদি মৰিম বুলিয়ে আহিবি প্ৰশাসনক ক'ব লগা আছে প্ৰশাসনৰ এটাই ক'ব লগা আছে আপোনালোকৰ যদি মানুহ কম আছে মানুহ বঢ়াওক আপোনালোকে নিজৰ ডিউটিটো সুন্দৰভাৱে কৰক মানুহ বেছিকৈ লৈ আমি
আমি এতিয়া নামডুমডুমীয়া সত্ৰত পহৰা দিয়াৰ ব্যৱস্থা কৰি দিছোঁ আৰু প্ৰতিখন ঢিঙৰ গাঁৱত প্ৰতিখনতে পহৰাৰ ব্যৱস্থা কৰক আৰু প্ৰশাসনক সহায় কৰক আৰু প্ৰশাসনক আমাৰ এতিয়া ঢিংখন এনেকুৱা এটা অৱস্থা হৈছে ইয়াত CRP কেম্প নহ'লে আৰ্মি কেম্পৰ এটা বৰ বেছি প্ৰয়োজন নহ'লে ঢিং হৈ নাথাকে 2-3 দিনে হোৱা নাইকিয়া আজি পুনৰ আমাৰ লাকলঙীয়া গাঁৱৰ 5 নম্বৰ ৱাৰ্ডত পুনৰ সেই স্পেচৰ সন্তাস দেখিবলৈ পোৱা গৈছে আমাৰ ঢিং মডেল স্কুলৰ এজন এছিষ্টেণ্ট টিচাৰৰ ঘৰত আজি লেজাৰ মাৰিছে বা তেওঁলোকৰ টিঙত শব্দ শুনা পাইছে তাকে 2-এজন মানুহ গৈছে বা আমিও গৈছোঁ আমাৰ আৰক্ষী প্ৰশাসনকো ফোন কৰা হৈছে তেওঁলোকো আহিছে আৰু তেওঁলোকৰ সহযোগতে আমি আজি গোটেই জংঘলত আমি তেওঁলোকক বিচাৰিছোঁ চোৰক বিচাৰিছোঁ আজি তো চোৰক বিচাৰিছোঁ যদি আমি পোৱা নাই যদিও তথাপিও আমাৰ মানে চোৰক ধৰিবলৈ চেষ্টা আমি অব্যাহত ৰাখিছোঁ আমি দেহেকেহে আমি আৰক্ষী প্ৰশাসনক সহায় কৰিম চোৰক ধৰিবলৈ তো আমাৰ গাঁৱৰ যুৱ সমাজ আৰু মহিলা সমাজ এনেকৈ সকলো ওলাই আহিছিলে ওলাই আহি পেলাই আমাৰ 2-এজন মানুহে এনেকৈ পানীত নামি কৰি আমি গোটেই জংঘলত নামি কৰি চালোঁ কিন্তু বৰ্তমান আমাৰ চকুত ধৰা নপৰিলে পৰদিনাখন আমাৰ ঘৰটো আৱিষ্কাৰ কৰিছে আৰু মোৰ ঘৰ ওচৰতে গোপালৰ ঘৰটো কৰিলে তাকে যে ভাল শাস্তি দিব লাগে আৰু লগত গেং আছে গেংটো যাতে ধৰা পেলাব পাৰে তাৰ আমি প্ৰশাসনৰ ওচৰত অৱগত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ